সরকারি টয়লেটের ভাবে এপ্লাই করার লোকসকল ভাবে কিন্তু ভাল খবৰ সরকারি টয়লেটের যদি ফাইনাল লিষ্ট এতিয়া কিন্তু পকা পাইছে টয়লেটের ফাইনাল লিষ্টখন যদি আপোনাৰ নাম আহিছে তেনেহ'লে আপুনি কি কৰিব লাগে আৰু যাৰ যাৰ নাম অহা নাই সিহঁতে কি কৰিব লাগিব ইয়াৰ বিষয়ে মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাই দিম সরকারি টয়লেটের ফাইনাল লিষ্টখন কেনেকৈ চাব পাৰিব ইয়াৰ বিষয়ে মই ষ্টেপ বাই ষ্টেপ আজি ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেল নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে এটা ভিডিঅ'ত এটা লাইক কৰিব আৰু যদি আপোনাৰ এতিয়াও সরকারি টয়লেটের ভাবে এপ্লাই কৰা নাই তেনেহ'লে কেনেকৈ এপ্লাই কৰিব ইয়াৰ বিষয়ে মই আপোনালোকক জনাই দিম ফাইনাল লিষ্টখন চাবৰ কাৰণে আপোনালোকে প্ৰথমে ক্ৰম বা গুগলত SBM বুলি সাৰ্চ কৰি ল'ব সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা কেইটামান অপশ্যন আহিব য'ত প্ৰথমে আপুনি ইয়াত দেখা পাব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ এণ্ড এনেকুৱা লিখা থাকিব তো এই ৱেবছাইটত ক্লিক কৰি দিব এই ৱেবছাইটত যেতিয়া ক্লিক কৰিব এতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব ইয়াতে আপুনি স্ক্ৰল ডাউন কৰি তলত আহি যাব তললৈ অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব নো ইউৰ স্বচ্ছ ভাৰত ডাটা আৰু ইয়াতে আছে এপ্লিকেশ্যন ফৰ্ম আপুনি যদি এপ্লাই কৰা নাই তেনেহ'লে এপ্লাই কৰিব পাৰে ইয়াৰ পৰা আৰু যদি আপোনালোকৰ লিষ্টখন চাবৰ কাৰণে আপুনি কি কৰিব নো ইউৰ স্বচ্ছ ভাৰত ডাটা এই অপশ্যনটোত ক্লিক কৰি আপোনালোকে কিন্তু আপোনাৰ লিষ্টখন চাব পাৰে তো ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এটা নিউ পেজ ওপেন হৈ যাব ইয়াতে আপোনালোকে আপোনাৰ লিষ্টখন চাব পাৰিব তো ইয়াতে লিষ্টখন চাবৰ কাৰণে আপুনি কি কৰিব তললৈ স্ক্ৰল ডাউন কৰি ল'ব প্ৰথমে স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে একদম তললৈ আহি যাব আৰু পিছত আপোনালোকে ইয়াতে দেখা পাইছে হাউচ হোল্ড অফ ফেজ 2 ইয়াতে প্ৰথমে আপুনি ইয়াতে এটা অপশ্যন দেখা পাব এন্ট্ৰি ষ্টেটাছ অফ হাউচ হোল্ড ইন SBM ফেজ 2 ইয়াতে কিন্তু MR13A বুলি দিয়া আছে তো প্ৰথম যেটো এই ৱেবছাইট এইটো ৱেবছাইটত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত কিন্তু এই ৱেবছাইট কিন্তু অলপ লোডিং বেছি হ'ব যেহেতু বহুত মানুহে কিন্তু একেখন লগতে কিন্তু বহুত মানুহে ষ্টেটাছবোৰ চেক কৰি থাকে তো লিংক হোৱাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱা এটা আৰু এটা পেজ আহি যাব য'ত ইয়াতে আপোনালোকে চাব পাৰিব আপোনালোকৰ ফাইনেল লিষ্টখন তো এই ফাইনেল লিষ্টখন চোৱাৰ আগত আপোনালোকৰ কোনখন ষ্টেট হয় ষ্টেটটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব তো চাওক ইয়াতে ষ্টেট নেম বুলি দিয়া আছে তো আপুনি যিখন ষ্টেট হয় এই ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব তো প্ৰথমে আপুনি যেহেতু অসমৰ হয় তো অসমটো মানে আসাম সিলেক্ট কৰি ল'ব আসামটো এতিয়া সিলেক্ট কৰাৰ পিছত আৰু এটা নিউ পেজ ওপেন হ'ব য'ত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ গোটেইকেইটা ডিষ্ট্ৰিক্ট ইয়াত থাকিব আপুনি যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে কিন্তু সিলেক্ট কৰি ল'ব লাগিব আপুনি যিটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে তো ইয়াতে আপোনালোকে চাওক গোটেইকেইটা ডিষ্ট্ৰিক্ট কিন্তু ইয়াত দিয়া আছে তো আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ৰেণ্ডম ডিষ্ট্ৰিক্টটো আপুনি জাষ্ট ইয়াৰ পৰা ক্লিক কৰি দিব ডিষ্ট্ৰিক্টৰ ওপৰত কৰি দিব ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ ফাইনেল লিষ্টৰ ফালে কিন্তু আপুনি এতিয়া কিন্তু ওলাই ল'ব পাৰিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহি যাব আৰু পিছত আপুনি ইয়াত দেখা পাব আপোনাৰ যেটো ব্লক হয় ব্লক নেমটো কিন্তু ইয়াতে আহি গৈছে অলৰেডি তো ইয়াতে আপোনালোকৰ যেটো ব্লক হয় ব্লকটো সাইডত যেটো নাম্বাৰ দিয়া আছে তাতে 4টা ডিজিটৰ এই নাম্বাৰটোৰ ওপৰত জাষ্ট ক্লিক কৰি দিব আপোনাৰ যেটো ব্লক হয় এই ব্লকৰ নাম্বাৰটোৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ কিন্তু অলপমান লোডিং হ'ব পাৰে লোডিং হোৱাৰ পিছত কিন্তু ফাইনেল যেটো লিষ্ট এতিয়াতে কিন্তু ওলাই যাব লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱা আহি যাব আহাৰ পিছত আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰাৰ পিছত কিন্তু ফাইনেল এই লিষ্টখন কিন্তু ইয়াতে আহি গৈছে ইয়াতে দেখা পাইছে গোটেইকেইজন আপোনাৰ অঞ্চলৰ যেটো মানুহ আছে এই গোটেই মানুহৰ নাম আৰু জেনেৰেল নে কি হয় কেটেগৰীবোৰ জেন্ডাৰ কেটেগৰী তাৰ পিছত আপোনালোকৰ ষ্টেটাছটো এপ্ৰুভ হৈছে নে নাই ইয়াতে কিন্তু দেখা পাইছে তো যদি এপ্ৰুভ হৈছে তো ইয়াত সাইডত দেখিব ইয়েস বুলি লিখা আহিব আপোনাৰ সন্মুখত তো ইয়াস যদি ইয়েস আহে তেনেহ'লে কিন্তু এইটো এপ্ৰুভ হৈছে আৰু 18000 টকা কিন্তু পোনপটীয়াকৈ আপোনালোকৰ একাউণ্টত কিন্তু সোমাই যাব তো গোটেইকেইটা এপ্ৰুভ হৈছে ইয়াতে এপ্ৰুভ হোৱাসকলে কিন্তু টকা লাভ কৰিব আৰু যাৰ যাৰ এপ্ৰুভ হোৱা নাই সিহঁতে কিন্তু ৰিএপ্লাই কৰিব লাগিব তো ইয়াৰ পৰা কিন্তু আপোনালোকে আপোনাৰ যেটো লিষ্টখন ডাউনলোড কৰি ল'ব পাৰিব ওপৰত কিন্তু প্ৰিন্ট বুলি অপশ্যন এটা প্ৰথমে আপোনালোকে দেখা পাব তাতে ক্লিক কৰি প্ৰিন্ট কৰি ল'ব পাৰিব তো আকৌ ভিডিঅ'টো ভাল পাইছে ইয়াতে চাওক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব